মেহবুব হক ডাঙৰীয়া মই বহুত দিনৰ পৰা দেখিছো বহুত কষ্ট কৰি আজি এখন মেডিকেল কলেজ খুলিছে এখন ইউনিভাৰ্চিটি খুলিছে আজি 30 বছৰ এজন মানুহে সংগ্ৰাম কৰি আছে কোনো মানুহে বদনাম দিব নোৱাৰিব কালি স্কুলত কিবা এটা গণ্ডগোল হৈছে গণ্ডগোল সব স্কুলতে হয় সব কলেজতে হয় আমিও যেতিয়া স্কুল কলেজত পঢ়িছিলো কেতিয়াবা কেতিয়াবা গণ্ডগোল হয় প্ৰিন্সিপালক এৰেষ্ট কৰিছে মাষ্টৰক এৰেষ্ট কৰিছে ঠিক আছে কিন্তু ৰাতি ইয়াৰ পৰা গৈ চেঞ্চেলৰক এৰেষ্ট কৰি লৈ এজন ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ পলাই যাব নে পুলিচে কেতিয়া এৰেষ্ট কৰে যদি মানুহজন পলাই যায় সুপাৰি সিন্ডিকেটত লাগি থকা মানুহক বিজেপি এৰেষ্ট কৰিব নোৱাৰে সুপাৰি সিন্ডিকেটৰ মানুহক এৰেষ্ট কৰিব নোৱাৰে কয়লা সিন্ডিকেট অপেন চলাই আছে এৰেষ্ট কৰিব নোৱাৰে গাড়ী ৰাখি টেক্স লৈ আছে চৰকাৰে কোনো ব্যৱস্থা ল'ব নোৱাৰে গুৱাহাটীত দিন দুপৰত 5 জনী ছোৱালী হতা হ'ল এজন মানুহক পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে কিন্তু তেওঁৰ অপৰাধ কি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম